উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন প্লেন ৰেষ্টুৰেণ্ট উইংছ অফ হাজৰিকা স্থাপনৰ প্ৰস্তুতি আৰম্ভ। শিৱসাগৰ জিলাৰ ভটিয়াপাৰত স্থাপন কৰিবলৈ লোৱা শিৱসাগৰ জিলাৰ পৰ্যটনৰ নতুন সংযোজন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন প্লেন ৰেষ্টুৰেণ্ট উইংছ অফ হাজৰিকা স্থাপনৰ কাম আৰম্ভ কৰে। কেৰেলা, উত্তৰ প্ৰদেশ, মুৰ্দাবাদৰ পৰা অহা কাৰিকৰে প্লেনখন পুনৰ স্থাপনৰ বাবে পূৰ্ণোদ্যমে কাম কৰি আছে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পোনপ্ৰথম স্থাপন কৰিবলৈ লোৱা প্লেন ৰেষ্টুৰেণ্টখনত উচিত মূল্যত খাদ্য খোৱাৰ লগতে প্লেনত উঠাৰ আমেজ ল'ব পাৰিব। চনৰ জানুৱাৰী মাহত জনগণৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন প্লেন ৰেষ্টুৰেণ্ট উইংছ অফ হাজৰিকা মুকলি কৰিব বুলি স্বত্বাধিকাৰী হৰিপ্ৰসন্ন হাজৰিকাই জানিবলৈ দিয়ে। সৰ্বপ্ৰথমে সমূহ অসমবাসী ৰাইজক এই আমাৰ পবিত্ৰ শাওণ মাহৰ বোলবমৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে অসমবাসীক এটা ভাল সুখবৰ দিবলৈ ওলাইছোঁ। মানে আশা কৰিছোঁ অসমবাসীৰ আশীৰ্বাদত মানে এইখন মই ভাবোঁ যিখন আমি উইংছ অফ হাজৰিকা মুম্বাইৰ পৰা লৈ আহিছিলোঁ 16 ডিচেম্বৰত, সেইখন চাগে হয়তো আমি অহা বছৰৰ প্ৰথম মাহতে জানুৱাৰী মাহতে আমি ৰাইজক গতাই দিব পাৰিম আৰু তাৰ কাম আমাৰ পূৰ্ণগতিত চলি আছে। কিছু বৰষুণৰ কাৰণে অলপ কাম স্থিমিত হৈ পৰিছিলে, তথাপি সকলো মানুহ লগ হৈ সকলো মানে কাৰ্যকৰ্তা যিমান আছে সকলো লগ হৈ কাম কৰি আছে আৰু আজি আমাৰ এই প্লেনখন এনেকুৱা এটা জেগাত অৱস্থান কৰিবলৈ গৈ আছে। আজি এই পবিত্ৰ দিনটো দেওবাৰ, এই পবিত্ৰ দিনটোত গৈ আছে। আজি আমি তাতে এছেম্বলিঙৰ কাৰণে বহাই ল'ম আৰু সেই জেগাতে অদূৰ ভৱিষ্যতে অসমৰ ৰাইজে এৰোপ্লেনখনত বহি সুস্বাদু আহাৰ গ্ৰহণ কৰিব পাৰিব আৰু তাৰ কাৰণে ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰা মানুহ আহি কাম কৰি আছে প্লেনখনত। কেৰেলাৰ পৰা আহিছে, মুম্বাইৰ পৰা আহিছে, মুৰাদাবাদৰ পৰা আহিছে, সকলোখিনি আহি ইয়াত কাম কৰি আছে আৰু খুব সুন্দৰভাৱে কাম হৈছে আৰু আমি আশাবাদী আমি যাতে অতি সুন্দৰ এখন এৰোপ্লেন ৰেষ্টুৰাঁ আমি অসমবাসী ৰাইজক দিব পাৰোঁ। 3 दिन से काम चल रहा है एयरक्राफ्ट की असेंबलिंग का आसाम के अंदर और हमारी आशा है कि 2 महीने के अंदर हम इस एयरक्राफ्ट को असेंबलिंग कर देंगे।